Hello, dear aspirants. আমি যোনটো ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছোঁ 150+ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আজি তাৰ আমি পাৰ্ট 2টো ডিছকাশ্যন কৰিম য'ত আমি চাম এগেইন 20টা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ যিখিনি আহিবলগীয়া সকলো এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় গতিকে আজি আমি 20টা কাৰেণ্ট এফেয়াৰ্ছ ডিছকাশ্যন কৰিবলৈ আগবাঢ়িছোঁ তো ফাৰ্ষ্টটো আছে হু ৱন দ্য আৰ্টিষ্ট এৱাৰ্ড শিল্পী বঁটা ফৰ দ্য ইয়েৰ 2024 তো 2024 যোনটো শিল্পী বঁটা সেইটো কোনে লাভ কৰিছে মনীষা হাজৰিকা এতিয়া শিল্পী বঁটা কেতিয়া দিয়া হয় শিল্পী দিৱসত তো শিল্পী দিৱস কেতিয়া আয়োজন কৰা হয় 17 জানুৱাৰী তো এই তেনেকৈ মানে এটাৰ লগত এটা ৰিলেট কৰি পেলাই বস্তুখিনি আপোনালোকে মনত ৰাখিব কথাখিনি হু ৱন চুকাফা এৱাৰ্ড 2023 তো এইটো কি আহিছে APSC CCA প্ৰিলিমছ 2023ত আহিছে যোনটো 18 মাৰ্চত হৈ গৈছে তো চুকাফা এৱাৰ্ডটো কাক দিয়া হৈছে 2023 ধীৰেন্দ্ৰনাথ বেজবৰুৱা এতিয়া চুকাফা এৱাৰ্ডটো কেতিয়া দিয়া হয় বা চুকাফা দিৱস কেতিয়া পালন কৰা হয় 2 ডিচেম্বৰত এইটো মাই প্ৰফাইল তাৰপিছত দ্য অথৰ অফ দি বুক দ্য আহোমছ এ ৰি ইমেজাইণ্ড হিষ্ট্ৰী এই বুক দ্য আহোমছ এ ৰি ইমেজাইণ্ড হিষ্ট্ৰীৰ অথৰ কোন হয় অৰূপ কুমাৰ দত্ত তাৰপিছত আছাম গভৰ্ণমেণ্ট টু ডিক্লেয়াৰ উৰপাট বিল এ কনজাৰ্ভেশ্যন ৰিজাৰ্ভ দ্য লোকেশ্যন অফ দি উৰপাট বিল ইজ এট তো এই উৰপাট বিলখন যোনখন আছাম গভৰ্ণমেণ্টে এখন কনজাৰ্ভেশ্যন ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰিছে তো এই উৰপাট বিলখন ক'ত আছে সেইখন আছে গোৱালপাৰাত তাৰপিছত গল্ডেন লেংগুৰ ফেষ্টিভেল 2024 ৱাজ অৰ্গেনাইজড এট তো এই যে গল্ডেন লেংগুৰ ফেষ্টিভেল 2024টো ক'ত অৰ্গেনাইজ কৰা হৈছে বঙাইগাঁৱত অৰ্গেনাইজ কৰা হৈছিল হৈ গ'ল সেইটো এতিয়া কথা হ'ল গল্ডেন লেংগুৰ স্পেচিছটোৰ কাৰণে অসমৰ কোনখন অভয়াৰণ্য বিখ্যাত হয় সেইটো আপোনালোকে কমেণ্টত জনাব তাৰপিছত লোচং ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ অফ দি ফলোয়িং ষ্টেট ছিকিম তো এই ফেষ্টিভেল কিন্তু ইম্পৰ্টেণ্ট হয় কোনখন ষ্টেটত কোনটো ফেষ্টিভেল কি কৰা হয় মানে চেলিব্ৰেট কৰা হয় সেইখিনি ইম্পৰ্টেণ্ট হয় আৰু কোনটো ট্ৰাইব কোনখন ষ্টেটত আছে লাইক দিব মনপা মিচিমি তো সেই তেনেকুৱা ট্ৰাইববোৰ কোনখন ষ্টেটত আছে তো সেই গোটেইখিনি আপোনালোকে মন দি পেলাই পঢ়িব তাৰপিছত হুইচ অফ দি ফলোয়িং ফেষ্টিভেল ইজ জালিকাট্টু এছ'চিয়েটেড তো জালিকাট্টু যোনটো এই যে মই পিকচাৰটো যে দিছোঁ এই জালিকাট্টু কোনটো ফেষ্টিভেলৰ লগত মানে এছ'চিয়েট হয় সেইটো হয় কিহৰ লগত পংগল তো যেনেকৈ অসমত যেনেকৈ সাৰগৰু যুঁজ হয় বুলবুলি যুঁজ হয় তেনেকৈ সেই তাত কি হয় জালিকাট্টু হয় এতিয়া কথা হ'ল জালিকাট্টু কোনখন ষ্টেটত হয় সেইটো আপোনালোকে কমেণ্টত জনাব তাৰপিছত আইৰণ ড'ম মিছাইল ডিফেন্স ছিষ্টেম হেজ ৰিচেণ্টলি চিন ইন দ্য নিউজ এইটো এতিয়াও নিউজত চলি আছে সেই আইৰণ ড'ম মিছাইল ডিফেন্স ছিষ্টেমটো ক'ত আছে সেইটো আছে ইজৰাইলত তো এইটো কি হয় এতিয়া কি হৈছে ইজৰাইল আৰু ইৰাণৰ কি হৈছে এতিয়া যুদ্ধ চলি আছে মানে মিছাইল এটেক চলি আছে তো যেতিয়া ইজৰাইললৈ যেতিয়া কোনো এখন ৰাষ্ট্ৰই মিছাইল মানে এটেক কৰে তেতিয়া কি হয় সেই আইৰণ ড'ম মিছাইল ডিফেন্স ছিষ্টেমে কি কৰে আকাশতে সেই মিছাইলখিনি ধ্বংস কৰি পেলায় তো এতিয়া ইজৰাইল আৰু ইৰাণৰ যোনটো যুদ্ধ চলি আছে মিছাইল এটেক সেইটো কাৰণে এই আইৰণ ড'ম মিছাইল ডিফেন্স ছিষ্টেমটো এতিয়া মষ্ট ইম্পৰ্টেণ্ট হয় হুইচ কাণ্ট্ৰি প্ৰভাইডেড দ্য ইণ্ডিয়ান আৰ্মি উইথ দ্য পোৰ্টেবল ইগলায়াছ এয়াৰ ডিফেন্স ছিষ্টেম তো পোৰ্টেবল ইগলায়াছ এয়াৰ ডিফেন্স ছিষ্টেম মানে ইণ্ডিয়ান আৰ্মিক কোনখন দেশে প্ৰদান কৰিছে এইটো হৈছে ৰাছিয়া তো ইয়াতে মই কাষতে ইগলায়াছ মানে যোনটো এয়াৰ ডিফেন্স ছিষ্টেম হয় তাৰ বিষয়ে ইয়াৰ কাষতে মই এখন ফটো লগাই দিছোঁ তো আপোনালোকে এবাৰ পঢ়ি চাব তাৰপিছত দ্য ফাৰ্ষ্ট এভাৰ অল গাৰ্লছ সৈনিক স্কুল ৱাজ ইনগ্ৰেটেড ইন ক'ত প্ৰথমখন মানে গাৰ্লছ সৈনিক স্কুল ইনগ্ৰেট কৰিছে সেইখন ক'ত কৰিছে বৃন্দাবনত তাৰপিছত হোৱাট ইজ দ্য নেম অফ দি ইণ্ডিয়াছ ইণ্ডিজিনিয়াছ এয়াৰক্ৰাফ্ট কেৰিয়াৰ হুইচ ৱাজ কমিশ্যন ইন টু দ্য ইণ্ডিয়ান নেভি ইন 2022 তো 2022 ইণ্ডিয়ান নেভিত কমিশ্যন কৰা ইণ্ডিজিনিয়াছ এয়াৰক্ৰাফ্টখনৰ নাম কি আছিল INS বিক্ৰান্ত তো সেই INS বিক্ৰান্ত INS বিৰাট তো সেইখিনি কেতিয়া কমিশ্যন কৰা হৈছে তো সেই ডেটবোৰ ইম্পৰ্টেণ্ট হয় তাৰপিছত হুইচ অফ দি ফলোয়িং ইজ নট এ ক্লাছ অফ ছাবমেৰিনছ ইন দ্য ইণ্ডিয়ান নেভি তো ইণ্ডিয়ান নেভিৰ যোনখিনি ছাবমেৰিন হয় সেইখিনি কিছুমান ক্লাছত ডিভাইড কৰা হৈছে যেনেকৈ স্কৰ্পিন ক্লাছ আৰিহান ক্লাছ কালবেৰী ক্লাছ তো সেইকেইটা ক্লাছৰ ভিতৰত কোনটো ক্লাছ নহয় ব্ৰহ্মোছ ক্লাছ নহয় তো ব্ৰহ্মোছটো কি হয় ব্ৰহ্মোছটো এটা মিছাইল হয় ইয়াত BARH মানে কাক বুজাইছে ব্ৰহ্মপুত্ৰক আৰু MOS মানে কোনখন দেশৰ কোনখন নদীক বুজাইছে আপোনালোকে কমেণ্টত জনাব এতিয়া ব্ৰহ্মোছ মিছাইল ইণ্ডিয়া আৰু কোনখন দেশে মিলি ডেভেলপ কৰিছে সেইটো কমেণ্টত জনাব তাৰপিছত আছাম গভৰ্ণমেণ্ট ইছ্যুড এ নটিফিকেশ্যন ষ্টেটিং ডেট দ্য ডিষ্টাৰ্ব এৰিয়া টেক আণ্ডাৰ দ্য AFSPA has been extended in areas covering 4 districts in Assam from April 1, 2024 তো April 1, 2024 পৰা অসমৰ 4খন ডিষ্ট্ৰিক্টত কি হৈছে AFSPA আকৌ এক্সটেণ্ড কৰি দিয়া হৈছে তো AFSPA মানে কি হয় আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট তো AFSPAৰ ৰুট
টো ক'ৰ পৰা ষ্টাৰ্ট হৈছে 1942 ভাৰতীয় আন্দোলনৰ পৰা সেই আফস্পাখন ষ্টাৰ্ট হৈছে। তো আফস্পা কোনকেইখন ডিষ্ট্ৰিক্টত এক্সটেণ্ড কৰা হৈছে অসমৰ? তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ। তো ইয়াৰে কোনখন ডিষ্ট্ৰিক্ট নহয়? ধেমাজি নহয়। তাৰপিছত আণ্ডাৰ হুইচ স্কিম অফ গভৰ্ণমেণ্ট অফ আছাম দ্য টেলেণ্টেড ষ্টুডেণ্টছ অফ আছাম অফ ক্লাছ 9 and 12 উইল বি প্ৰভাইডেড ছাপোৰ্ট থ্ৰু মেণ্টৰিং, কাউন্সেলিং ফৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন, এক্সপ'জাৰ এণ্ড ইনচেণ্টিভ আইডাৰ কেজ অৰ কাইণ্ড। মানে সেই ইনচেণ্টিভ দিয়া হয়, কেৰিয়াৰ কাউন্সেলিং কৰা হয় ক্লাছ 9 আৰু 12ৰ ষ্টুডেণ্টক কোনটো আঁচনিৰ আণ্ডাৰত? আৰোহণ। তো এই গুৱাহাটীৰ IIT গুৱাহাটীও এই আৰোহণ স্কিমৰ লগত জড়িত হৈ আছাম গভৰ্ণমেণ্টৰ স্কুলবোৰত কি কৰে? কেৰিয়াৰ কাউন্সেলিং প্ৰভাইড কৰে। ৰিচেণ্টলি হুইচ মিনিষ্ট্ৰী চাইন্ড এন MOU উইথ ইছৰো অন আৰ্বান ফ্ৰেম ছাৰ্ভে ইউজিং ভুৱন। তো এই ভুৱন ইউজ কৰি পেলাই আৰ্বান ফ্ৰেম ছাৰ্ভে কৰিবলৈ ইছৰোৰ লগত কোনটো মিনিষ্ট্ৰীয়ে MOU চাইন কৰিছে? মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন, MOSPI। তাৰপিছত মিছন বসুন্ধৰা 4.0। মিছন বসুন্ধৰা 1.0, 2.0, 3.0, 4.0। এতিয়া কথা হ'ল মিছন বসুন্ধৰা এতিয়া কোনটো চলি আছে? এতিয়া 1.0 চলি আছে নে, 2.0 চলি আছে নে, 3.0 চলি আছে নে, 4.0 চলি আছে? আৰু মিছন বসুন্ধৰা 1.0 কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে? তো এই গোটেইখিনি ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে কমেণ্টত জনাব এতিয়া কোনটো মিছন বসুন্ধৰা চলি আছে। তো মিছন বসুন্ধৰা 4.0 যোনটো ফ'কাছ কৰিব, সেই ফ'কাছটো কিহত কৰিব? ছাৰ্ভে অফ দি চৰ এৰিয়া, যোনটো নদীৰ মাজত মানে চৰ এৰিয়া বুলি, চৰ চাপৰি এৰিয়া বুলি কওঁ যে, সেই চৰ চাপৰি এৰিয়াত মিছন বসুন্ধৰা 4.0 ফ'কাছ কৰিব, যাতে যোনটো টু মিটিগেট ৰিস্ক পষ্ট টু চাৰাউণ্ডিং ইক'লজি এণ্ড দ্য এনভাইৰনমেণ্ট, সেই চৰ এৰিয়াটো ছাৰ্ভে কৰিব মিছন বসুন্ধৰা 4.0। এতিয়া কোনটো মিছন বসুন্ধৰা চলি আছে সেইটো আপোনালোকে কমেণ্টত জনাব। তাৰপিছত হুইচ are the primary objective of study for the recently launched ExpoSat by ISRO। যোনটো ExpoSat, এক্স-ৰে পোলাৰিমিটাৰ ছেটেলাইট, যোনটো ইছৰোৱে মানে প্ৰেৰণ কৰিছে, তাৰ মেইন অবজেক্টিভটো কি হয়? ষ্টাডি অফ নিউট্ৰন ষ্টাৰ্ছ এণ্ড ব্লেক হোলছ। তো এই কাষত মই লিখি দিছোঁ ExpoSat মিছনৰ বিষয়ে, আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত ইন দ্য কনটেক্সট অফ হুইচ ওৱান অফ দি ফলোয়িং আৰ দ্য টাৰ্মছ পাইৰোলাইচিছ এণ্ড প্লাজমা গেছিফিকেশ্যন মেনশ্যন। যে পাইৰোলাইচিছ আৰু প্লাজমা গেছিফিকেশ্যন কিহৰ লগত জড়িত হয়? টাৰ্মকেইটা ৱেষ্ট টু এনাৰ্জি টেকন'লজি, মানে ৱেষ্টৰ পৰা এনাৰ্জি টেকন'লজি কেনেকৈ এনাৰ্জি ডেভেলপ কৰা হয় সেই তাতে কি কৰা হয়? এই টাৰ্ম দুটা ইউজ কৰা হয়। তাৰপিছত তুংগভদ্ৰা মাল্টিপাৰপাছ প্ৰজেক্ট ইজ এন ইণ্টাৰ ষ্টেট প্ৰজেক্ট বিটুইন হুইচ এমং দ্য ফলোয়িং ষ্টেট। কাৰ কাৰ মাজত আছে এইটো? কৰ্ণাটকা এণ্ড অন্ধ্ৰপ্ৰদেশ। এতিয়া কোনখন নদীৰ ওপৰত কোনটো ডেম আছে বা কোনটো ডেম কোনখন নদীৰ ওপৰত আছে সেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত হুইচ অফ দি ফলোয়িং ৰিভাৰ্ছ ডাজ নট ফ্ল' ইন টু দ্য আৰাবিয়ান চি। তো আৰাবিয়ান চিত গৈ পেলাই কোনখন নদী পৰাগে নাই? কোনখন পৰাগে নাই? তুংগভদ্ৰা। তো তুংগভদ্ৰা ক'ত পৰিবগৈ গৈ পেলাই? বে অফ বেংগল। অৰ্থাৎ এখন কি হয়? ইষ্টৱাৰ্ড নদী হয়। তো এতিয়া ইষ্টৱাৰ্ড নদী, ৱেষ্টৱাৰ্ড নদী সেইখিনিও ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ফালৰ পৰা কি হয়? ইম্পৰ্টেণ্ট হয়। তো এইখিনি আছিলে আজি 20টা MCQ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ। আপোনালোকে কিবা যদি বুজা নাই, কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে, তেনেহ'লে এই ইমেইল বা কমেণ্টত ক'ব পাৰে। আৰু মই কাইলৈ আকৌ মই বেলেগ ভিডিঅ' দিম। তো সেই ভিডিঅ'খিনি চাবৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন কৰি যোৱাত এই চেনেলে সহায় কৰিব বুলি মোৰ আশা।